হয়, আপুনি এগৰাকী চৰকাৰী চাকৰিয়াল। হয়, আপুনি এগৰাকী চৰকাৰী চাকৰিয়াল। মাহেকৰ মূৰত দৰমহা পায়, মাজে মাজে এৰিয়াৰৰ টকা, বহুতো চৰকাৰী সা সুবিধা। যি টকাৰে আপোনাৰ পত্নী পৰিয়ালৰ সদস্যসকলৰ ৰক্তমংহ গঠন হৈছে, যি টকাৰে আপোনাৰ সপোন দিঠকত পৰিণত হৈছে, যাৰ বাবে আপোনাৰ পত্নী সন্তানৰ ভৱিষ্যত গঢ়িছে, সেয়ে স্বদেশ স্বজাতিৰ গধুৰ দায়িত্বপূৰ্ণ লোক আপুনি। যেতিয়া আপুনি বা আপোনাৰ দৰে চৰকাৰী চাকৰিয়ালৰ দৰমহা, এৰিয়াৰৰ টকা, সা সুবিধা প্ৰদানৰ খেলিমেলি হ'লে আপুনি হৰতাল, বন্ধ বা কৰ্মবিৰতি কৰে। আপোনাৰ ইউনিয়ন আছে, নেতা আছে, প্ৰতিবাদৰ কণ্ঠ আছে। আপুনি কৰ্ম সংস্কৃতি জানে, কৰ্মই ধৰ্ম, কৰ্মযোগীয়ে ধাৰ্মিক। অথচ আপুনি বা আপোনাৰ দৰে মানুহবোৰ ফাঁকিবাজ হ'লে, টেবুলৰ তলেৰে অৰ্থৰ লেনদেন হ'লে আপুনি বৰ সৌভাগ্যৱান বুলি ভাবে। কলা টকাৰে আপুনি ধনৰ সাম্ৰাজ্য গঢ়িবলৈ বৰ ভাল পায়। অথচ 10টাৰ অফিচত আৰু 12টা বা 11টা বা তাতকৈ পলমকৈ আহিলে ভাল পায় বা কিবা অজুহাত দেখুৱাই অঘোষিত বন্ধ পালন কৰে। আপুনি নাৰী, বাৰী, গাড়ী, সন্তানসহ সুখী মানুহ। আপোনাৰ সুখৰ বাবে সুউচ্চ অট্টালিকা আছে, অত্যাধুনিক দেশী বিদেশী দামী বস্তুৰে ভৰপূৰ। সজাই থোৱা আছে মনৰ বহু বাসনা। অথচ দেশৰ বহু মানুহ ফুটপাথ বা গছৰ তলত বাস কৰে। আপুনি ৰাজভোগ খাইছে, অথচ কৃষক বনোৱা ৰনোৱা ৰ'দ বৰষুণত উৎপাদন কৰে শস্য। বানপানীয়ে ধ্বংস কৰা সিহঁতৰ হেঁপাহৰ চেনেহৰ ঘৰবোৰৰ কথা ভাবিছেনে? আপোনাৰ সন্তান সুদূৰ মহানগৰ বা দেশ বিদেশত অধ্যয়ন কৰে, পাহৰি যায় নিজৰ মাতৃভাষাৰ কথা। পঢ়াশালীৰ দুৱাৰদলিত ভৰি নিদিয়া বহু শিশু শ্ৰমিকৰ কথা আপুনি ভাবেনে? দেশৰ কত যে ঘটনা আৰু কৰুণ ছবি, খবৰ ৰাখে মাত্ৰ নিজৰ সংসাৰৰ। আপুনি সকলো সম্ভৱ কৰি তুলিব পাৰে, মেনেজ কৰিব পাৰে, আপুনি উচ্চ পদস্থ বিষয়ৰ বাবে। আপুনি দেশপ্ৰেমী নে দেশদ্ৰোহী বুলি ক'ব? যিসকলে নিয়ম নীতিৰ মতে জুখি মাপি চৰকাৰী নিয়মত কৰ্ম সংস্কৃতি পালন কৰে, দেশ আৰু দহৰ মংগলৰ হকে কাম কৰে, সৎ আৰু নিষ্ঠাৱান চৰকাৰী কৰ্মচাৰী, তেওঁলোক হৈ পৰে এক মহান দৃষ্টান্ত। এওঁলোক জীৱনৰ অস্তাচলত সুখী মানুহ আৰু সৌভাগ্যৱান বুলি ভাব। আপুনি সম্পত্তিৰ পাহাৰ গঢ়িছে আৰু বহু মানুহ পেটৰ জুইত গৃহহীন হৈছে। আপোনাৰ মনত পৰেনে বাৰু? চৰকাৰী চাকৰিয়াল দেশৰ সেৱক, চৰকাৰ হওক শেষ বয়সৰ নিৰাপত্তাৰ ৰক্ষক। আপোনালোকে জানে, প্ৰজা ভালে থাকিলেহে ৰজা ভালে থাকিব। প্ৰজাৰ জয়ে ৰজাৰ জয়, নহ'লে ৰজা পদে পদে হ'ব পৰাজয়। হে চৰকাৰী চাকৰিয়ালসকল, আপোনালোকৰ কৰ্ম সংস্কৃতি সঠিককৈ গঢ়ি তোলক, পালন কৰক মহান আৰু গঢ়ি তোলক মহান দেশ আৰু জাতি।